মৃত্যুমুখী ৰাজ্যিক পৰিবহণ নিগম বব নোৱাৰা লোকচানৰ বোজাত পোত গৈছে অসম ৰাজ্যিক পৰিবহণ নিগম ৰাজ্য চৰকাৰৰ ব্যৰ্থতাত ধ্বংসৰ গৰাহত নিগমৰ বহুমূল্যৱান সম্পত্তি বিধানসভাত উন্মোচিত এএছটিচিৰ আধুনিকীকৰণৰ পুতৌ লগা ছবি অসম ৰাজ্যিক পৰিবহণ নিগমত বাজিছে মৃত্যু ঘণ্টা খন্তেকীয়া চমক সৃষ্টিৰে নিগমে বিভিন্ন সময়ত ক্ৰয় কৰে বহুমূল্যৱান বাছ কিন্তু উপযুক্ত পৰিচালনা আৰু মেৰামতিৰ অভাৱত কম সময়তে জহি পচি যায় নিগমৰ বাছসমূহ ইফালে বাছ ক্ৰয়ৰ নামত ৰাজ্যিক পৰিবহণ নিগমত ব্যাপক দুৰ্নীতিৰ অভিযোগ বহু পুৰণি এক কথাত বিভাগীয় অকৰ্মণ্যতাত সম্প্ৰতি যেন আৰম্ভ হৈছে প্ৰচুৰ লাভৰ সম্ভাৱনা থকা নিগমটোৰ শ্মশান যাত্ৰা এই কথা স্পষ্ট হৈছে চলিত বিধানসভাৰ শৰৎকালীন অধিৱেশনত ছয়গাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক লিখিত প্ৰশ্নৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই সদনত দাখিল কৰা উত্তৰত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য পৰিবহণ মন্ত্ৰীয়ে দাখিল কৰা তথ্য অনুসৰি ৰাজ্যিক পৰিবহণ নিগমত বৰ্তমান চলি আছে 646খন বাছ তাৰ পৰিৱৰ্তে সৰ্বমুঠ 486খন বাছ বৰ্তমান অচল হৈ পৰি আছে ইয়াৰে 88খন বাছৰহে মেৰামতি নোহোৱা 172খন বাছৰ নিলামৰ ব্যৱস্থা কৰিছে নিগমে সমান্তৰালকৈ 226খন অচল বাছ লিজত দিয়াৰ ব্যৱস্থা কৰিছে নিগমে উপযুক্ত মেৰামতিৰ অভাৱত এনেদৰে লাখ লাখ টকাৰ বাছসমূহ ধ্বংসৰ কৰা হলৈ যোৱাৰ বিপৰীতে পৰিবহণ নিগমৰ লোকচানৰ তথ্যও চকু কপালত তুলিব আপোনাৰ বিধানসভাত দাখিল কৰা তথ্য অনুসৰি 2016-17 বিত্তীয় বৰ্ষত নিগমৰ আয় 11,704.23 লাখ টকা ব্যয় 19,490.80 লাখ টকা লোকচান 7,786.57 লাখ টকা 2017-18 বিত্তীয় বৰ্ষত নিগমৰ আয় 15,013.86 লাখ টকা ব্যয় 20,388.81 লাখ টকা লোকচান 5,374.95 লাখ টকা 2018-19 বিত্তীয় বৰ্ষত নিগমৰ আয় 10,239.01 লাখ টকা ব্যয় 20,371.52 লাখ টকা লোকচান 10,132.51 লাখ টকা 2019-20 বিত্তীয় বৰ্ষত নিগমৰ আয় 11,398.23 লাখ টকা ব্যয় 21,180.13 লাখ টকা লোকচান 9,781.90 লাখ টকা 2020-21 বিত্তীয় বৰ্ষত নিগমৰ আয় 12,521.65 লাখ টকা ব্যয় 20,785.54 লাখ টকা লোকচান 8,263.89 লাখ টকা 2021-22 বিত্তীয় বৰ্ষত সেইদৰে নিগমৰ আয় 8,019.67 লাখ টকা ব্যয় 18,673.08 লাখ টকা লোকচান 10,653.41 লাখ টকা 2022-23 বিত্তীয় বৰ্ষত নিগমৰ আয় 12,485.63 লাখ টকা ব্যয় 20,822.93 লাখ টকা আৰু লোকচান 8,337.30 লাখ টকা এক কথাত যেন কোনোকালেই লাভৰ মুখ দেখাৰ সম্ভাৱনা নাই অসম ৰাজ্যিক পৰিবহণ নিগমে কেৱল লোকচানৰ অভিলেখ গঢ়িবৰ বাবেহে যেন আছে এই বৃহৎ বিভাগটো কিন্তু এই বৃহৎ লোকচানৰ কাৰণ কি পৰিবহণ মন্ত্ৰীৰ সদনত ব্যাখ্যা বিভিন্ন শ্ৰেণীৰ লোকক ৰেহাই প্ৰদান আৰু যন্ত্ৰপাতিৰ দাম বৃদ্ধিয়ে ইয়াৰ মূল কাৰণ কিন্তু অসমৰ ভিতৰতে এক অন্যতম সম্পদশালী অসম ৰাজ্যিক পৰিবহণ নিগম কিন্তু আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভালৰ দৰেই হৈছে এএছটিচিৰ এই বিশাল সম্পদ উপযুক্ত পৰিকল্পনাৰ অভাৱত ৰাজ্যৰ প্ৰতিখন জিলা সদৰত থকা এই সম্পত্তিৰ কোনো ফল পোৱা নাই নিগমে সেইবাবে প্ৰশ্নকৰ্তা বিধায়ক ৰেকিবুদ্দিন আহমেদৰ শংকা এনেদৰে লোকচান দেখুৱাই নিগমৰ সম্পদসমূহ কোনো ব্যক্তি বিশেষক গটোৱাৰ চলিছে নেকি ষড়যন্ত্ৰ পৰিবহণ নিগম অসমৰ এটা অন্যতম সম্পদ পল্টন বজাৰতেই হওক অসমৰ প্ৰত্যেকখন জিলাৰ মুখ্য স্থানত পৰিবহণ বিভাগৰ যথেষ্টখিনি সম্পত্তি আছে মাটি বাৰী আছে ই যিটো পৰিৱেশত আৰু পৰিস্থিতিত গৈ আছে এনেকুৱা লাগে যেন গোটেইখিনি কিছুদিন পিছত কি অৱস্থাত যাব ধৰিব পৰা নাই পৰিবহণ বিভাগে ইয়াক সুসজ্জিত কৰিব লাগে মুখ্য স্থানত পৰিবহণ বিভাগৰ বিশালকায় সম্পত্তি আছে তাক কিদৰে উৎপাদনক্ষম কৰি ঠিক ব্যৱহাৰ কৰিব লাগে তাৰ পৰিকল্পনা কৰিব লাগে এটো অসমৰ ৰাইজৰ কাৰণে জনসাধাৰণৰ কাৰণে অত্যন্ত দুখৰ আৰু পৰিতাপৰ বিষয়
সদনৰ তথ্য অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগমত আছে 1803 গৰাকী কৰ্মচাৰী। কৰ্মচাৰীক দৰমহাৰ বাবদ মাহে নিগমৰ ব্যয় হয় 444.48 লাখ টকা। তেনেস্থলত ইমান বৃহৎ লোকচানত চলি থকা নিগমৰ ভৱিষ্যত কি, তাক লৈ উঠিছে প্ৰশ্ন। ব্যুৰো ৰিপৰ্ট, NKTV+।